নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আৰু সকলোৱে ভালে, বৰ্তমান মোৰো ভালে। আজি বনালোঁ তেল পিঠা বনোৱা মোৰ হৈ গ'ল। মই আজি তেল পিঠা ভাতৰ চাউলেৰে বনাইছিলোঁ। বহুতে হয়তো ভাবিব পাৰে ভাতৰ চাউলেৰে তেল পিঠা বনালে তেল পিঠাখন হয়তো টান হৈ যাব পাৰে। মই কিন্তু বনাই চাইছিলোঁ, একেবাৰে টান হোৱা নাছিল আৰু খাবলৈও খুব ভাল হৈছিলে। সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু তেল পিঠা বনাবৰ কাৰণে কিনো সামগ্ৰী লাগে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াতে ভাতৰ চাউল দিছোঁ 2 বাটি, ময়দা দিছোঁ 2 বাটি। মই অলপমান সৰহকৈ বনাব লৈছোঁ, সেইটো কাৰণে অলপ সৰহকৈ লৈ লৈছোঁ। আৰু ইয়াতে দি দিছোঁ চকগুটি কেইটামান আৰু সোৱাদ অনুসৰি অকণমান নিমখ দি দিম। নিমখকণ আপোনালোকে নিদিওঁ বুলি ক'লেও কোনো কথা নাই, যদিহে খাই ভাল পায় তেতিয়া অকণমান দি দিব। আৰু এয়া কাটি লোৱা গুড় দি দিলোঁ। আপোনালোকে গুড়খিনি গলাইও দিব পাৰে, মই কিন্তু এনেকৈয়ে দি দিছোঁ। আৰু গুড়খিনি একদম চফা, ইয়াত জাবৰ জোঁথৰ একো নাই। আৰু এয়া নাৰিকল ৰুকি লৈছিলোঁ, নাৰিকলখিনিও দি দিলোঁ। দি এইখিনি মই এতিয়া হাতেৰে ভালদৰে মিলাই ল'ম। আপোনালোকে যদি হাতেৰে মিলাবলৈ বেয়া পায় তেতিয়া চামুচ বা কৰচলি এখন লৈ ভালদৰে মিলাই ল'ব। মই কিন্তু হাতেৰে মিলাই ভাল পাওঁ। হাতেৰে যিমান ধুনীয়াকৈ মিলাব পৰা যায়, চামুচ বা কৰচলিয়ে হয়তো ইমান ধুনীয়াকৈ মিলাব পৰা নাযায়। সেয়েহে মই ভালদৰে হাতেৰে মিলাই লৈছোঁ। আৰু গুড় কমিছিলে অলপমান আকৌ দি ল'লোঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ব লাগিব। আপোনালোককো দেখাই গৈছোঁ, ভিডিঅ'টো চাই থাকিব তেতিয়াহে গম পাব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এইখিনি মোৰ ধুনীয়াকৈ গুলি লোৱা হৈ গৈছে। মই এইখিনি এতিয়া 3 ঘণ্টাৰ কাৰণে ঢাকন এখন মাৰি থৈ দিম। ইয়াতে অলপ যিখিনি গুটি হৈ থকা দেখিছে সেইখিনিও কিন্তু 3 ঘণ্টামানৰ পাছত গলি যাব। আৰু বনাব টাইমত অলপমান লৰাই ল'লেই হৈ গ'ল। আৰু এতিয়া মই 3 ঘণ্টা হৈ গ'ল, কেৰাহীখন পাতি দিলোঁ। কেৰাহীখনতে অলপমান ৰিফাইন তেল দিছোঁ। ইয়াতে কিন্তু আপোনালোকে মিঠাতেলো অলপ যোগ কৰোঁ ক'লে পাৰে, মই কিন্তু মিঠাতেলটো যোগ কৰা নাই। আৰু এয়া এতিয়া সৰু কৰচলি এখনে 1 কৰচলি দিছোঁ। আৰু গৰম হোৱাৰ লগে লগে ওপৰলৈ উঠি আহিছে, দেখিছেনে, ফুলিও আহিছে ধুনীয়াকৈ। মই এতিয়া 2টা লুটি ৰঙচুৱা অহালৈকে ভাজি ল'ব লাগিব। মই এইখন ভজা আগতেই যিমানখিনি গেলাই লৈছিলোঁ গোটেইখিনি ভাজি ল'ম। আৰু মাটি কেৰাহী হ'লে অলপমান বহল হ'ব লাগে, তেতিয়া 2খন-3খনকৈ একেবাৰতে ভাজিব পাৰে। মই যিহেতু সৰু কেৰাহী এখন লৈছোঁ, এইখনত 2খন-3খনকৈ ভাজিব পৰা নহ'ব, মই এখন-এখনকৈ ভাজি লৈছোঁ। আৰু আপোনালোককো দেখাই গৈছোঁ। জুইত ভাজিলে এটা কথা মন কৰিব, জুইকুৰা বৰ বেছিকৈ দি নিদিব, নহ'লে বাহিৰটোতো ধুনীয়াকৈ ৰঙচুৱা হৈ যাব, ভিতৰটো অকণ সিজিবলৈ বাকী থাকিব। আৰু মোৰ ইয়াত দেখিছেনে ধুনীয়াকৈ বাহিৰে ভিতৰে ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে আৰু ফুলিও আহিছে। আপোনালোকে ভাবিব পাৰে ভাতৰ চাউলে বনালে অলপ টান হ'ব, মোৰ কিন্তু একেবাৰে টান হোৱা নাছিলে, খাবলৈও খুব ধুনীয়া হৈছিল। আৰু মই ইয়াতে কিন্তু তিলো কেইটামান দি দিছিলোঁ, তিল দিলেও খাই ভাল পাওঁ, সেয়েহে তিলো দি দিছিলোঁ। আপোনালোকক সেয়া দেখাবলৈ নহ'লে বাৰু, এয়া ফালি দেখাইছোঁ, চাওকচোন ইমান ধুনীয়াকৈ, ভিতৰতো কিন্তু ধুনীয়াকৈ সিজি গৈছে আৰু খাবলৈও খুব ভাল হৈছিলে। সেয়েহে ভিডিঅ'টো দেখালোঁ। ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব।